পনীৰ আপুনি খায়নে? পনীৰৰ উপকাৰিতা আৰু অপকাৰিতাসমূহৰ বিষয়ে জানেনে? অধিক পনীৰ খালে কি হয় জানেনে? আহক আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো পনীৰৰ উপকাৰিতা আৰু অপকাৰিতা গুণসমূহৰ বিষয়ে। প্ৰায় সংখ্যক লোকৰে প্ৰিয় পনীৰ। সোৱাদত ভাল হোৱাৰ উপৰিও পনীৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ফাইবাৰ, প্ৰটিন, ফছফৰাছ, কেলছিয়াম আৰু এণ্টিঅক্সিডেণ্ট আদি পদাৰ্থ থাকে। নিয়মিতভাৱে পনীৰ সেৱন কৰিলে শৰীৰৰ হাড়বোৰ মজবুত হয়। এইকাৰণে বৃহৎ সংখ্যক নিৰামিষভোজী লোকে পনীৰ সেৱন কৰি ভাল পায়। কিন্তু এনে নহয় যে পনীৰ সকলোৰে বাবে উপকাৰী। যদি আপুনি প্ৰয়োজনতকৈ বেছি পনীৰ খায় তেন্তে ই উপকাৰ হোৱাৰ পৰিৱৰ্তে শৰীৰৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। পনীৰে আমাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আচলতে পনীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। প্ৰটিনযুক্ত আহাৰ গ্ৰহণৰ পাছতে আমাৰ বহু সময়লৈ ভোক নালাগে। গতিকে পনীৰ সেৱনৰ ফলত আমাৰ ওজন নিয়ন্ত্ৰণত থাকে। বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰ গ্ৰহণ লাভদায়ক হ'ব পাৰে, কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ভিটামিন ডি পোৱা যায়। এই দুয়োবিধ ভিটামিনে হাড়ৰ বাবে উপকাৰী। আনহাতে পনীৰ সেৱন কৰিলে শৰীৰৰ ফিটনেছ বৃদ্ধি পায়। কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে ইয়াক অত্যাধিক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ লগতে বহুতে কেঁচা পনীৰ খাই ভাল পায়, কিন্তু এনে কৰাটো উচিত নহয়। ইয়াৰ কাৰণ হ'ল মুকলিকৈ থকা পনীৰ কেঁচাকৈ খালে বেক্টেৰিয়া আৰু ভাইৰাছ পেটলৈ যোৱাৰ সম্ভাৱনাও থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24। পনীৰ আপুনি খায়নে? পনীৰৰ উপকাৰিতা আৰু অপকাৰিতাসমূহৰ বিষয়ে জানেনে? অধিক পনীৰ খালে কি হয় জানেনে? আহক আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো পনীৰৰ উপকাৰিতা আৰু অপকাৰিতা গুণসমূহৰ বিষয়ে। প্ৰায় সংখ্যক লোকৰে প্ৰিয় পনীৰ। সোৱাদত ভাল হোৱাৰ উপৰিও পনীৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ফাইবাৰ, প্ৰটিন, ফছফৰাছ, কেলছিয়াম আৰু এণ্টিঅক্সিডেণ্ট আদি পদাৰ্থ থাকে। নিয়মিতভাৱে পনীৰ সেৱন কৰিলে শৰীৰৰ হাড়বোৰ মজবুত হয়। এইকাৰণে বৃহৎ সংখ্যক নিৰামিষভোজী লোকে পনীৰ সেৱন কৰি ভাল পায়। কিন্তু এনে নহয় যে পনীৰ সকলোৰে বাবে উপকাৰী। যদি আপুনি প্ৰয়োজনতকৈ বেছি পনীৰ খায় তেন্তে ই উপকাৰ হোৱাৰ পৰিৱৰ্তে শৰীৰৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। পনীৰে আমাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আচলতে পনীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। প্ৰটিনযুক্ত আহাৰ গ্ৰহণৰ পাছতে আমাৰ বহু সময়লৈ ভোক নালাগে। গতিকে পনীৰ সেৱনৰ ফলত আমাৰ ওজন নিয়ন্ত্ৰণত থাকে। বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাড়বিলাক দুৰ্বল হৈ আহে। এনে অৱস্থাত পনীৰ গ্ৰহণ লাভদায়ক হ'ব পাৰে, কিয়নো পনীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ভিটামিন ডি পোৱা যায়। এই দুয়োবিধ ভিটামিনে হাড়ৰ বাবে উপকাৰী। আনহাতে পনীৰ সেৱন কৰিলে শৰীৰৰ ফিটনেছ বৃদ্ধি পায়। কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে ইয়াক অত্যাধিক সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ লগতে বহুতে কেঁচা পনীৰ খাই ভাল পায়, কিন্তু এনে কৰাটো উচিত নহয়। ইয়াৰ কাৰণ হ'ল মুকলিকৈ থকা পনীৰ কেঁচাকৈ খালে বেক্টেৰিয়া আৰু ভাইৰাছ পেটলৈ যোৱাৰ সম্ভাৱনাও থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজি লাইভ 24।